ইয়াৰ আঁৰত আচলতে কিবা থকা সন্দেহ কৰে নেকি? প্ৰথম কথা, আমি সৰ্বদলীয় বিৰোধী দলৰ সকলো দল একেলগে আহিছোঁ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ, মানুহক একেলগে থাকিবৰ কাৰণে আহ্বান জনাবৰ কাৰণে, মানুহৰ মাজত যাতে সংঘাত নালাগে, মানুহে যাতে মিলা প্ৰীতিৰে থাকিব পাৰে তাৰ কাৰণে আশ্বস্ত কৰিবৰ কাৰণে আমি আটাইবিলাক দল একেলগতে ইয়ালৈ আহিছোঁ। এতিয়া ঘটনাটো একেবাৰে দেশ যে কাৰ্বি কিছুসংখ্যক যুৱকে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে এটা আন্দোলনৰ কাৰ্যসূচী, অনশনৰ কাৰ্যসূচী চলাই আছিলে। সেই অনশনৰ কাৰ্যসূচীটো মানে শক্তি প্ৰয়োগ কৰি দমন কৰাৰ কাৰণে কাৰ্বি আংলঙৰ এই ঘটনা সূত্ৰপাত হ'ল। গতিকে এইটো মানে তলত কিবা মানে ষড়যন্ত্ৰ আছে নেকি? নহয়, ডাইৰেক্টলি বিজেপি চৰকাৰ আৰু কাউন্সিলৰ কাৰণে আজি কাৰ্বি আংলঙত এই ঘটনা সংঘটিত হ'ল। মই ৰিপিট কৰি দিছোঁ, কোনেও ভুল কৰা উচিত নহয়, বহুতে নাজানে কথাটো। অসমৰ প্ৰত্যেকজন মানুহ আৰু ভাৰতৰ প্ৰত্যেকজন মানুহে জনা দৰকাৰ যে যোৱা কিছুদিন ধৰি অসমত কোনো আন্দোলনেই কৰিবলৈ নিদিয়ে আৰু কোনোবাই আন্দোলন কৰিলে ৰাতিয়েই মাৰপিট কৰি সদায় মানুহবিলাকক আঁতৰাই লৈ যায়। এইবাৰো হিটলাৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত যুৱকসকলে যেতিয়া আন্দোলন কৰি আছিলে, সেই আন্দোলন কৰি থকা ল'ৰাবিলাকক ৰাতিপুৱা 3 বজাত কোনো মানুহ নথকা অৱস্থাত জোৰ কৰি ইয়াৰ পৰা লৈ গৈছিলে আৰু তাৰ কাৰণে এই ঘটনাটো সংঘটিত হ'বলৈ পালে। বাকী অঞ্চলত এনেকৈ জোৰ কৰি আন্দোলন এটা ভাঙি দিলেও বৰ ডাঙৰ ঘটনা নঘটে, কিন্তু যিহেতু এইটো ট্ৰাইবেল অঞ্চল, জনজাতি অঞ্চল আৰু জনজাতি ৰাইজৰ মাজত একতাটো সাংঘাতিক ধৰণে আছে আৰু এইটো তেওঁলোকৰ মাটি বোলা বস্তুটো তেওঁলোকৰ এটা জাতীয় ইছ্যু। গতিকে লগে লগে মানুহে ৰাজপথলৈ ওলাই আহিছিলে আৰু যেতিয়া ৰাজপথলৈ ওলাই আহিছিলে, তেওঁলোক ৰাস্তা বন্ধ কৰি আছিলে, তেতিয়া ওচৰতে থকা তুলিৰাম ৰংহাঙে তেওঁলোকক ফাঁকি দি অন্য ৰাস্তাই গুচি যোৱাৰ কাৰণে মানুহে গৈ তুলিৰাম ৰংহাঙৰ ঘৰ আক্ৰমণ কৰিছিলে। কথাটোতো সেইটোৱে। গতিকে এই গোটেই ঘটনাটোত দুটা কথা লুকাই আছে। 1 নম্বৰ, অসম পুলিচ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে আন্দোলনকাৰীৰ ওপৰত কৰা অত্যাচাৰ। নম্বৰ 2, তুলিৰাম ৰংহাঙে এই গোটেই ঘটনাটোৰ পৰা চাপৰিলে মেঘ কেতিয়াও আঁতৰি নাযায়। এটা আন্দোলন হৈছে, তেওঁ ফেচ নকৰি, তেওঁ মানুহৰ সন্মুখলৈ নাহি আঁতৰি পলাই দিবলৈ চেষ্টা কৰা আৰু ওচৰতে পিকনিক প্লেচত পিকনিক খাবলৈ অহা কথাটোৱে মানুহক উত্তেজিত কৰিলে আৰু সেইকাৰণে এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিবলৈ পালে। এতিয়া প্ৰথম কথাটো হ'ল যে ডেফিনেটলি আমি ইয়াত যিমানবিলাক ৰাজনৈতিক দল আহিছোঁ, সকলো ৰাজনৈতিক দলে কেতিয়াও সংঘৰ্ষ নিবিচাৰোঁ, কেতিয়াও হত্যা নিবিচাৰোঁ, কেতিয়াও জুই জ্বলোৱাটো নিবিচাৰোঁ আৰু সেইকাৰণে আমি সকলো ৰাজনৈতিক দল, ইয়াত উপস্থিত থকা প্ৰত্যেকটো ৰাজনৈতিক দলে ঘটনা ঘটাৰ লগে লগে আমি সকলোকে হাতযোৰ কৰি অনুৰোধ কৰিছিলোঁ যে এই ঘটনা ঘটিব নালাগে, আপোনালোক দুয়োটা পক্ষ ক্ষান্ত হওক। আজিৰ দিনটোতো আমাৰ প্ৰথম আৰু প্ৰধান মেছেজটো হ'ল যে কাৰ্বি আংলঙত ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ঘটনা নঘটে, আমি সকলোৱে সাৱধান হ'ব লাগিব আৰু কোনেও কাকো যাতে আক্ৰমণ নকৰে, ডাইৰেক্ট একশ্যন কোনেও যাতে নকৰে আৰু যাৰ দাবী দাবা আছে সেই দাবী দাবাটো যাতে কাউন্সিল আৰু চৰকাৰৰ সন্মুখতে উত্থাপন কৰে, কাউন্সিল আৰু চৰকাৰৰ সন্মুখতে যাতে উত্থাপন কৰে, সেইটো মানুহ আৰু মানুহৰ মাজত সংঘাতলৈ পৰিণত নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইটো হ'ল প্ৰথম কথা, প্ৰথম আহ্বান। দ্বিতীয় কথাটো হ'ল যে ইমিডিয়েটলি যিবিলাক মানুহৰ ঘৰ জ্বলোৱা হ'ল, দোকান জ্বলোৱা হ'ল, তেওঁলোকক প্ৰথমতে ৰেচন, যিমান দিনলৈকে কিবা এটা সিদ্ধান্ত নহয় তেতিয়ালৈকে ৰেচন দিয়াৰ ব্যৱস্থা, ৰিলিফ দিয়াৰ ব্যৱস্থা। এইটো কাৰ্বি মানুহৰ ঘৰে হওক, কাৰ্বি মানুহৰ দোকানে হওক বা বিহাৰী মানুহ বা বেংগলী মানুহ বা অন্য জাতিৰ নেপালী মানুহৰ দোকানে হওক, তেওঁলোকৰ প্ৰত্যেক ঘৰক ক্ষতিপূৰণ দিয়াৰ আগতে প্ৰথমতে ৰেচনখিনি, ৰিলিফখিনি দি থকাৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ পাছত চৰকাৰী নিয়ম অনুসৰি মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ, ঘৰ জ্বলাই দিয়াবিলাকৰ ক্ষতিপূৰণ, দোকান জ্বলাই দিয়াবিলাকৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।
এইটো আমাৰ দ্বিতীয় আহ্বান। আমাৰ তৃতীয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আহ্বানটো হ'ল যে এই যে সদায় এই অঞ্চলটোত এই ঘটনাটোক লৈ যে এটা উত্তেজনাৰ সৃষ্টি হৈ থাকে। মোক এতিয়া কৈ আছে যে এতিয়ালৈকে 5বাৰমান এই ঘটনা 2000 চনৰ পৰা ঘটিলেই। কেতিয়াবা দোকান ভাগে, কেতিয়াবা মানুহৰ মাজত কাজিয়া হয়, কেতিয়াবা দোকান জ্বলে, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে। গতিকে মই ভাবোঁ যে এই গোটেই ঘটনাটোৰ ওপৰত কাউন্সিল আৰু চৰকাৰে একদম ইয়াত এটা ছাৰ্ভে কৰি, লেণ্ড ছাৰ্ভে কৰি গোটেই মাটিখিনিৰ এটা স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ। ইয়াত আজি এটা ব্যৱসায়ীবিলাকে এটা প্ৰস্তাৱ দিছিলে, কৈছিলে যে আমি দোকান নবনাওঁ, কাউন্সিলে ইয়াত দোকান বনাই দিয়ক আৰু কাউন্সিলৰ দোকানত আমি ভাড়া থাকিম। এই বুলি মই ব্যৱসায়ীসকলক কোৱা যথেষ্ট সংখ্যক ব্যৱসায়ীক আমাৰ সন্মুখত কৈ থকা শুনিবলৈ পাইছিলোঁ। এইটো এটা নিশ্চিতভাৱে মই ভাবোঁ যে এইটো এটা সমাধানৰ এটা ৰাস্তা হ'ব পাৰে যে কাউন্সিলে ইয়াতে পূৰা বজাৰ ঘৰ বনাই দিলে, আমি ভাড়াত ল'লোঁ, তেতিয়া মাটি কোনোবাই দখল কৰিছে এইটোক লৈ আৰু কোনো সংঘাত নাথাকে। গতিকে এইটো এটা গোটেই সমস্যাটো সমাধানৰ এটা পথ হ'ব পাৰে। কিন্তু এই আটাইবিলাকৰ মাজত মই এটা কথা স্পষ্ট কৰি যাওঁ যে কাৰ্বি আংলঙত কাৰ্বি গ' বেক, কাৰ্বি চাইনিজ গ' বেক এই শব্দ যিসকলে কৈছে তেওঁলোকে শাস্তি পাব লাগিব। এইটো অকল গৰিহণাযোগ্যই নহয়, তেওঁলোকক এৰেষ্ট কৰিব লাগিব, তেওঁলোকক জেল দিব লাগিব আৰু তেওঁলোকে যাতে কোনোদিন আৰু যিকেইজনে এই শব্দকেইটা কৈছে তেওঁলোকে যাতে কোনোদিন কাৰ্বি আংলঙত থাকিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব। এইটো নহ'ব, এইটো কেতিয়াও নহ'ব। একদম ক্লিয়াৰলি মই সকলোকে কৈছোঁ, মই বিহাৰীসকলৰ দাবীকো মানি লৈছোঁ, আপোনালোকে দেখিছে, বাঙালীসকলৰ দাবীকো মানি লৈছোঁ, ক্ষতিপূৰণ দিয়াৰ কথা কৈছোঁ, ৰিলিফ দিয়াৰ কথা কৈছোঁ। কিন্তু যদি কোনোবাই ইয়াত কাৰ্বি ভূমিপুত্ৰ আমাৰ অসমৰ আটাইতকৈ পুৰণি জনজাতি কলম্বাছক যদি কোনোবাই কয় যে তোমালোক গ' বেক, তেতিয়াহ'লে তাক কেতিয়াও সহ্য কৰা নহ'ব। এইটো মই কাৰ্বি ভূমিৰ পৰা য'ত সংঘৰ্ষ হৈছে তাৰ পৰা মই সকলোকে সোঁৱৰাই দিছোঁ যে ভৱিষ্যতে যদি কাৰোবাৰ মুখত এই কথা ওলায়, কথা ভাল নহ'ব, এইটো কেতিয়াও কৰা উচিত নহয়। আৰু মই কাৰ্বি আন্দোলনকাৰী ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকৰ কোনোবাই ডাইৰেক্টলি মানুহৰ ঘৰ আক্ৰমণ কৰা বা ঘৰ জ্বলোৱা এই কথাটো কেতিয়াও ভৱিষ্যতে নকৰিব। আপোনালোকে এই দাবীটো কাউন্সিলৰ ওচৰত উত্থাপন কৰক, আপোনালোকে এই দাবীটো অসম চৰকাৰৰ ওচৰত উত্থাপন কৰক। আৰু পৃথিৱীৰ কোনো আন্দোলন কেতিয়াও মানুহৰ বিৰুদ্ধে নহয়, আন্দোলন হয় চৰকাৰৰ বিৰুদ্ধে, আন্দোলন হয় ৰাষ্ট্ৰৰ বিৰুদ্ধে। আৰু ৰাষ্ট্ৰই যদি আন্দোলনক কেনেবাকৈ জনতাৰ বিৰুদ্ধে লৈ যাব পাৰে তেতিয়াহ'লে সেই আন্দোলন কেতিয়াও সফল কাম নহয়। গতিকে মই কাৰ্বি ৰাইজক আহ্বান জনাইছোঁ, যিসকলে আন্দোলন কৰিছে আন্দোলনকাৰীসকলৰ প্ৰতি অভিবাদন জনাই, আন্দোলনকাৰীসকলৰ প্ৰতি শুভেচ্ছা জনাই, আন্দোলনকাৰীসকলৰ প্ৰতি সদ্ভাৱ দেখুৱাই, তেওঁলোকৰ প্ৰতি ভাল ভাৱ দেখুৱাই। মই নিজে এজন আন্দোলনকাৰী, কিন্তু লগে লগে মই এটা কথা কৈছোঁ যে কোনো বড়ো মানুহ কোনো বিহাৰী মানুহৰ গাত, কোনো বাঙালী মানুহৰ গাত, কোনো নেপালী মানুহৰ গাত হাত দিয়াৰ অধিকাৰ আমাৰ কাৰো নাই। এইকেইটা কথা ক্লিয়াৰ কৰি লৈছোঁ। আৰু আপোনালোকে যিসকলে ইয়াত বসবাস কৰে কাৰ্বি আংলঙত, এতিয়া আপোনালোকে কৈ আছে আমাক যে প্ৰায় 63 মানৰ পৰা ইয়াত আপোনালোকে বসবাস কৰে বুলি কৈছে। ঠিক আছে, বহুত পুৰণি মানুহ 63 হ'লে মানে 63ৰ পৰা যদি আপোনালোকে বসবাস কৰে 69ৰ পৰা আমাৰ এইটো কাউন্সিল পাইছোঁ। গতিকে 69ৰ আগৰ পৰা যদি আপোনালোকে সঁচাকৈ বসবাস কৰিছে 63ৰ পৰা, নিশ্চয় আপোনালোকে কিবা ধৰণে ইয়াত ছেটেলমেণ্ট নিশ্চয় ছেটেলমেণ্ট পোৱাৰ কাৰণে যোগ্য। কিন্তু সেইটো নিশ্চিতভাৱে ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচী অনুসৰিহে হ'ব। গতিকে ইয়াত আগ্ৰাখন এটা বস্তু বেয়া পাইছিলোঁ, আমি আপোনালোকক একদম ক্লিয়াৰলি কৈ দিছোঁ, আমি অসমৰ সকলো ৰাইজে এটা বস্তু বেয়া পাইছিলোঁ যেতিয়া আপোনালোকে কাৰ্বি গ' বেক ধ্বনি দিছিলে। এক নাম্বাৰ 2, আমি আপোনালোকক বেয়া পাইছিলোঁ যেতিয়া আপোনালোকে গেৰুৱা পতাকা এখন উৰাই আছিলে আৰু জয় শ্ৰীৰাম দিছিলে। আমি অসমীয়া মানুহে জয় শ্ৰীৰাম নামানো দেই, আমাৰ নিজৰ ভগৱান আছে।
ইয়াত জয় শ্ৰীৰাম ধ্বনি দিয়া মানুহক আমি কেতিয়াও ছাপোৰ্ট দিব নোৱাৰোঁ। যদি বিহাৰী লোক বাঙালী লোক সঁচাকৈ অসমত থাকিব লাগে তেতিয়াহ'লে বিজেপি RSSৰ লাইনত থাকিলে আমি নাই, অসমৰ মানুহৰ লগত লগ লাগি থাকিব লাগিব। এইটো কথা ক্লিয়াৰ। গতিকে একদম ক্লিয়াৰকৈ গোটেই কথাখিনি আমি ক'লোঁ। আশা কৰোঁ যে এই কথাকেইটা ক্লিয়াৰ কৰি দিছে। কিন্তু আৰু এটা কথা মোৰ ক'বলগীয়া আছে, সেইটো হ'ল যে ইমিডিয়েটলি কোনো দ্বিধা সংকোচ নকৰাকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে তুলিৰাম ৰংহাঙৰ ঘৰত যি বন্দুক পোৱা গৈছে বুলি ইতিমধ্যে মেডিয়াত আহিছে, তুলিৰাম ৰংহাঙৰ ঘৰটোৰ কিয় তুলিৰাম ৰংহাঙে পিছদিনা ৰাতিপুৱাই জ্বলাৰ পিছদিনা ৰাতিপুৱাই কেনেকৈ এনেকৈ যেতিয়া জ্বলে সেইটো কেতিয়াও সেই ঘৰটো কোনেও লগে লগে চাফা কৰি দিব নোৱাৰে। লগে লগে পুলিচ আহিব, চাৰিওফালে কি ক'ব এইটো বেৰিকেড দিব আৰু তাৰ পাছত তাত এনকুৱাৰী হ'ব, তাৰ পাছতহে সেইটো ডিমলিছ কৰিব পাৰে। কিন্তু তুলিৰাম ৰংহাঙে কিয় ইমান খৰকৈ ডিমলিছ কৰি দিলে? এই ঘটনাৰ ওপৰত তদন্ত হ'ব লাগিব, নাম্বাৰ 1। এই ঘটনাৰ ওপৰত যদি তদন্ত নহয় তেতিয়াহ'লে আমি বুজি পাম যে তুলিৰাম ৰংহাঙৰ ঘৰত অবৈধ অস্ত্ৰ আৰু তুলিৰাম ৰংহাঙৰ ঘৰত অবৈধ ধন আছিলে আৰু সেইকাৰণে সেইটো লুকুৱাবৰ কাৰণে এই কাম কৰিছিলে। গতিকে তুলিৰাম ৰংহাঙৰ ঘৰলৈ ইমিডিয়েটলি CBI এনকুৱাৰী দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ। থেংক ইউ।